নমস্কাৰ। এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মতিবুল হুছেইন। সমগ্ৰ দেশৰ লগতে যোৰহাট কৃষ্ণনগৰবাসী ৰাইজৰ উদ্যোগত উদযাপন কৰা হয় ৭৬ সংখ্যক গণৰাজ্য দিৱস। মুক্তিযোদ্ধা কৃষ্ণনাথ শৰ্মাৰ সমাধিস্থলত ৰাইজ সমবেত হৈ মুক্তিযোদ্ধাগৰাকীৰ সমাধিস্থলত মাল্য অৰ্পণ আৰু পুষ্পাঞ্জলি প্ৰদান কৰি এটি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। সমগ্ৰ দেশৰ লগতে যোৰহাট কৃষ্ণনগৰবাসী ৰাইজৰ উদ্যোগত উদযাপন কৰা হয় ৭৬ সংখ্যক গণৰাজ্য দিৱস। মুক্তিযোদ্ধা কৃষ্ণনাথ শৰ্মাৰ সমাধিস্থলত ৰাইজ সমবেত হৈ মুক্তিযোদ্ধাগৰাকীৰ সমাধিত মাল্য অৰ্পণ আৰু পুষ্পাঞ্জলি প্ৰদান কৰি এটি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে ২৬ জানুৱাৰী দেওবাৰে যোৰহাট চহৰৰ কৃষ্ণনগৰস্থিত গান্ধী আশ্ৰমত পুৱা বিশিষ্ট সমাজকৰ্মী হলিৰাম বৰাই পতাকা উত্তোলন কৰাৰ পিছতেই মুক্তিযোদ্ধা কৃষ্ণনাথ শৰ্মাৰ সমাধিত মাল্য অৰ্পণ আৰু পুষ্পাঞ্জলি জ্ঞাপন কৰি ধূপ বন্তি প্ৰজ্বলন কৰি মুক্তিযোদ্ধাগৰাকীৰ প্ৰতি একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত সমাজকৰ্মী দিব্যজ্যোতি বৰকটকী, নলিন শইকীয়া, প্ৰাঞ্জল বৰা, বেদান্ত ভূষণ বৰা, পংকজ বৰাকে মুখ্য কৰি সৰ্বাই বন্ধা তথা কৃষ্ণনগৰবাসী ৰাইজ উপস্থিত আছিল। পংকজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।